14, 15, 16 এপ্ৰিল তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে মধ্যপূব গুৱাহাটী বিহু সন্মিলন 47তম বৰ্ষ উদযাপনৰ বাবে ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আমাৰ এই 3 দিনীয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় তেখেতসকলৰ অনুষ্ঠানসমূহ তেখেতসকলে পৰিদৰ্শন কৰাৰ লগতে আমাৰ যিখিনি স্থানীয় শিল্পী আছে আমি তেখেতসকলক অগ্ৰাধিকাৰ দিয়াৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু এই অনুষ্ঠানৰ সৈতে আমাৰ জড়িত আমাৰ ইতিমধ্যে আমাৰ উপযুক্ত বক্তাসকলে কৈছে আমাৰ অনুষ্ঠানৰ মুখ্য কেন্দ্ৰবিন্দু হৈছে আমাৰ যিখিনি স্থানীয় ব্যক্তি আছে, যিখিনি ল'ৰা ছোৱালী আছে তেখেতসকলক খেলা ধূলাৰ পৰা লৈ আমি বিভিন্ন ক্ষেত্ৰত তেখেতসকলক সুযোগ দিয়াৰ বাবে এক পৰিকল্পনা হাতত লৈছোঁ। দ্বিতীয়তে হৈছে আমাৰ অহা 14 তাৰিখে ৰাতিপুৱা আমাৰ লাইট ফুটা স্থাপন কৰি বিহু পতাকা উত্তোলন কৰিব বিশিষ্ট সুৰকাৰ গীতিকাৰ শ্ৰদ্ধাৰ কীৰ্তিকমল ভূঞাদেৱে। তেখেতে আনুষ্ঠানিকভাৱে বিহু কাৰ্যসূচী শুভাৰম্ভ কৰিব। ইয়াৰ পিছতে পৰৱৰ্তী পৰ্যায়ত আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন বিভিন্ন অনুষ্ঠান আছে। নিশালৈ এই অনুষ্ঠানতে আমাৰ প্ৰথম দিনা আছে আমাৰ হেৰি আছে বন্দিতা বৰুৱাৰ প্ৰাপ্তি বৰুৱাৰ গীতৰ অনুষ্ঠান আছে। আৰু সিদিনাখনে আমাৰ ধৰক সদৌ অসম গীতিত যি বিহুৱতী প্ৰতিযোগিতা সেয়া আৰম্ভ হ'ব। আৰু উক্ত অনুষ্ঠান সিদিনা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সংগীত শিল্পী আকাৰে শ্ৰদ্ধাৰ শান্তা উজিৰ বাইদেউ। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী আৰু মুকুট চন্দ্ৰ বৰা ডাঙৰীয়া। 15 তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা KGMP হস্পিটেলৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ বিগত বৰ্ষৰ পৰা হৈ আহিছে। এইবাৰো তেখেতসকলে আমাৰ বিনামূলীয়া চিকিৎসা শিবিৰ তেখেতসকলে আগবঢ়োৱা প্ৰায় প্ৰতি বছৰে প্ৰায় 200ৰো অধিক ৰোগীয়ে তাত তেখেতসকলৰ ৰোগ চেক কৰিব পাৰে। গতিকে আমি সুযোগতে তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা নিশ্চয় জ্ঞাপন কৰিম। আৰু গধূলি নিশালৈ দিনৰ ভাগতো বিহুৱতী প্ৰতিযোগিতা বিহু কৰি প্ৰতিযোগিতা আছে। আকৌ গধূলি সাংস্কৃতিক অনুষ্ঠান সিদিনাখন জ্যেষ্ঠ সাংবাদিক ঋতুমণি শইকীয়া ডাঙৰীয়া তেখেতৰ সৈতে উপস্থিত থাকিব মুখ্য অতিথি হিচাপে ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ ডাঙৰীয়া আৰু প্ৰণৱ জ্যোতি লহকৰ ডাঙৰীয়া উপস্থিত থাকিব। আৰু সিদিনাখনে নিশালৈ আমাৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে জনপ্ৰিয় কণ্ঠশিল্পী দীপানিতা ডেকাৰ অনুষ্ঠান থাকিব। আৰু নিশালৈ বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ অনুষ্ঠান আছে। 16 তাৰিখে ৰাতিপুৱা আমাৰ শিশু চেমনাৰ খেল ধেমালি হ'ব। দুপৰীয়াৰ ভাগত মহিলাৰ বিভিন্ন অনুষ্ঠান হ'ব, পিঠা পনা বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গধূলিলৈ বঁটা বিতৰণী সভা থাকিব। বঁটা বিতৰণী সভাত আমাৰ উপস্থিত থাকিব উদ্বোধনী বঁটা বিতৰণী সভাৰ লগতে মঞ্চ উদ্বোধন কৰিব পৰিচালনা সঞ্চালক ৰিপন দাস ডাঙৰীয়া। তেখেতৰ সৈতে উপস্থিত থাকিব আমাৰ গুৱাহাটী পৌৰ নিগমৰ সন্মানীয় পৌৰপতি মৃগেন শৰণীয়া ডাঙৰীয়া আৰু GMDৰ উপাধ্যক্ষ মুকুল ডেকা ডাঙৰীয়া প্ৰমুখ্যে বিহুৱতী প্ৰতিযোগিতাৰ দাতা শ্ৰীযুত গণেশ তামুলী ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিনী উপস্থিত থাকিব। আমি আপোনালোকৰ জৰিয়তে আমি সদৌতি ৰাইজলৈ বিনম্ৰতাৰে অনুৰোধ জনাম যাতে আমাৰ এই কাৰ্যসূচীত যিসকল ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সদায় সহযোগ কৰি আহিছে আমি পুনৰবাৰ তেখেতসকলক আপোনালোকৰ জৰিয়তে তেখেতসকলক পুনৰবাৰ আবেদন জনাম। তেখেতসকলে যি আন্তৰিকতাৰে আমাক মধ্যপূব গুৱাহাটী বিহু সন্মিলনীক আজি 47 সংখ্যক বৰ্ষ উদযাপন কৰাৰ বাবে আমাক যি আগ্ৰহ আমাক যি সহায় সহযোগ কৰিছে আমি সদৌতিলৈ আপোনালোকৰ জৰিয়তে পুনৰ আবেদন জনাম। তেখেতসকলৰ মৰম স্নেহ আৰু আন্তৰিকতাৰে আমি সদায় কামনা কৰিম আৰু তেখেতৰ সহযোগিতে আজি মধ্যপূব গুৱাহাটী বিহু সন্মিলন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।